সাংগঠনিক সচিব সহকুমাৰ গগৈ ডাঙৰীৰ লগত আলোচনা কৰিলোঁ। চিফ ছেক্ৰেটাৰী ৰণ্টু পানীফুকন ডাঙৰীৰ লগত আলোচনা কৰিছিলোঁ। ভাবিলোঁ ৰাইজৰ মাজলৈ কথাখিনি এৰি দিলে এইটো সঠিক সময় হয়, কাৰণ কেৱল মাথো মানে TRP কেৱল মাথো বিষয়টো চৰ্চিত হওক বুলি কিছু সংখ্যক নিউজে শৃংখল চলিহাৰ গোটেই নিউজটো যিখন নিৰ্দেশনা পত্ৰ তাক ভুলকৈ প্ৰচাৰ কৰিছে। বিল আছিল অসম চেণ্ট্ৰেল কমিটিয়ে এখন নিৰ্দেশনা পত্ৰ, গতিকে বিভিন্ন পৰ্টেল চেনেল বা বিভিন্ন ব্যক্তিয়ে আমাক এই বিষয়টোক বাৰম্বাৰ একেটা প্ৰশ্নকে সুধি যথেষ্ট আমনি কৰিছে আৰু কথাটো শব্দবিলাকৰ প্ৰয়োগবিলাক ইয়াত এই নিৰ্দেশনা পত্ৰখনত ব্যৱহাৰ কৰা যি শব্দ, এই শব্দ প্ৰয়োগবিলাক মানুহে জনাটো প্ৰয়োজন আছে। এই শব্দ প্ৰয়োগবিলাক অলপমান ইফাল সিফাল কৰিছে কিছুমান নিউজ চেনেলে। মই এবাৰ পঢ়ি দিব বিচাৰিছোঁ নিৰ্দেশনা পত্ৰ দিনাংক 8 আগষ্ট 2025 প্ৰতি শ্ৰীযুত শৃংখল চলিহা কেন্দ্ৰীয় প্ৰশাসনিক সচিব বীৰ লাচিত সেনা অসম মহোদয়, ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা 8 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল। এই সময়ছোৱাত আপোনাক আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ সুযোগ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ল। ইয়াত বাৰে বাৰে এটা কথা মেনশ্যন কৰিছে যে সাময়িক মানে টেম্পৰীভাৱে তেখেতৰ ৰেষ্ট ল'বৰ কাৰণে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল বুলি কৈছে। ইয়াত এইটো কথা মেনশ্যন কৰা হোৱা নাই অব্যাহতি দিছে, বহিষ্কাৰ কৰিছে, সংগঠনৰ পৰা উলিয়াই দিছে বা শৃংখল চলিহাই সংগঠনৰ এই পবিত্ৰ মজিয়াৰ পৰা তেখেতে নিজেই পদত্যাগ কৰিছে, তেনেকুৱা কোনো কথা ইয়াত মেনশ্যন কৰা নাই। কিছু সংখ্যক নিউজ চেনেলে শৃংখল চলিহা এই নিৰ্দেশনা পত্ৰটোক যধে মধে জাহা তাহা কোনো অনুমতি নোলোৱাকৈ ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে কথাখিনি আবুল তাবুল কিছুমান নিউজ বজোৱাটোক লৈ পিনে আমি সঁচাকৈ আচম্বিত হৈছোঁ। অসমৰ জনসাধাৰণক কিছু সংখ্যক নিউজ চেনেলে যি এই দুমোজাত পেলাইছে যে শৃংখল চলিহাক বহিষ্কাৰ কৰিছে নেকি, শৃংখল চলিহাক অব্যাহতি প্ৰদান কৰিছে নেকি, শৃংখল চলিহাক কিয় কৰা হ'ল। যে মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে শৃংখলক মই সৰুৰ পৰাই জানো। মানুহটোৱে শৃংখলে নিজে নিজক সিমান বহুত বেছি কেয়াৰ নাৰাখে। সময়ত ভাত পানী খোৱা, সময়ত ৰেষ্ট লোৱা, অলপমান তাৰ সেই বিষয়টো অলপমান তাত তাৰ ইনভেষ্টমেণ্ট তাত শৃংখলৰ এই ক্ষেত্ৰত মানে অলপমান নিজে নিজক ছেল্ফ কেয়াৰটো অলপমান কম, যিটো ক্ষেত্ৰত শৃংখল চলিহাৰ আমিতো এই নিৰ্দেশনা পত্ৰখনত কেন্দ্ৰীয় সমিতিয়ে সকলোবিলাক বিতংকৈ উল্লেখ কৰিব নোৱাৰে। শৃংখল চলিহাৰ অলপমান শাৰীৰিকভাৱে বহু দিনৰ পৰা চিকিৎসকে এটা অপাৰেশ্যন কৰিবৰ কাৰণে এটা অসুখত ভুগি আছে, যিটো অপাৰেশ্যন কৰিবৰ কাৰণে বহু দিনৰ পৰা চিকিৎসকে পৰামৰ্শ দি আছে। কিন্তু শৃংখল চলিহাক বিভিন্নজন ব্যক্তিয়ে বিভিন্ন মহলে মিটিঙে মাতাঙে বা বিভিন্ন ধৰণৰ প্ৰতিবাদৰ ক্ষেত্ৰত শৃংখল চলিহাকে বিচাৰে কাৰণে শৃংখলে উক্ত অপাৰেশ্যনটো এটা মাইল অপাৰেশ্যন হয়, যিটো অপাৰেশ্যন নকৰিলে সেই অপাৰেশ্যন ধৰি লৈছোঁ আহি থকা দিনত তাক অসুবিধা সৃষ্টি কৰিব পাৰে। কাৰণ সেই দিনটোত এজন মানুহে ভাল কাম এটা কৰিবৰ কাৰণে, এজন মানুহে সুস্থভাৱে থাকিবৰ বাবে মানুহজনক অলপমান বিশ্ৰামৰ প্ৰয়োজন আছে। কাৰণ বৰ্তমান সময়ত চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি শৃংখলে উক্ত অপাৰেশ্যনটো কৰিব লাগে, কিন্তু শৃংখলে এতিয়া এই মুহূৰ্তলৈকে অপাৰেশ্যনটো কৰা নাই। গতিকে এই শৃংখলৰ নিজৰ এইটো এটা উইচ হয় যে এই বিশ্ৰামৰ সময়খিনিতে কেন্দ্ৰীয় সমিতিয়ে তেখেতক এই স্বাস্থ্যজনিত বিষয়বিলাকত গুৰুত্ব দিবলৈ কৈছে আৰু তেওঁ মানে এই অপাৰেশ্যন ভাগ কৰিব। নহ'লে শৃংখল চলিহাক আজি ধৰিছোঁ গুৱাহাটীত কিবা কাৰণত গ'লে মোকে ফোন শৃংখল চলিহা ক'ত আছে সোধা প্ৰায় মানে সাংবাদিক বন্ধু 50জনৰ ওপৰত থাকে। এতিয়া ধৰি লৈছোঁ শৃংখল চলিহা এই নিৰ্দেশনা পত্ৰখন প্ৰদান কৰাৰ পাছত মোলৈ প্ৰায় 20জনতকৈ সন্মানীয় সাংবাদিকৰ ফোন আহিছে। গতিকে কথাটো মই আকৌ এবাৰ স্পষ্টকৈ কৈ দিছোঁ, প্ৰতি শ্ৰীযুত শৃংখল চলিহা কেন্দ্ৰীয় প্ৰশাসনিক সচিব বীৰ লাচিত সেনা অসম মহোদয়, ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অহা 8 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে আপোনাক সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল।
আৰু শৃংখলক যদি কিবা কাৰণে বহিষ্কাৰ কৰিবলগীয়া যদি কিবা তেনেকুৱা কথা থাকিলেহেঁতেন বা অব্যাহতি দিবলগীয়া কিবা যদি কথা থাকিলেহেঁতেন বা শৃংখলে যদি নিজে পদত্যাগ কৰিবলগীয়া যদি কিবা কথা থাকিলেহেঁতেন তেতিয়াহ'লে কেতিয়া কোনো কাৰণত এই মানে পকাই কৰা ৰাজনীতি বিলাসিতা অসমৰ মজিয়াত আমি দেখিবলৈ পোৱা নাই। চিধা চিধিকে স্পষ্টকৈ চব কথা মানে চালি জাৰি চোৱা হয়, স্পষ্ট ঘোষণা থাকে। গতিকে শৃংখলেতো মই নিজে দেখিছোঁ ই কেতিয়াও নিজক ইমান আমি যেনেকৈ মৰম কৰোঁ, আমি যেনেকৈ কিবা এটা ধৰি লৈছোঁ কথাত ঘপককৈ নিজক সততে গুৰুত্ব দিওঁ, শৃংখলে মানে তেনেকুৱা গুৰুত্ব নিদিয়ে। মই নিজে পাই আহিছোঁ, কলেজ পঢ়োঁতেও মই তাক 3টা বছৰ পাইছোঁ, এতিয়াও পাইছোঁ। ই কোনোবা ধৰি লৈছোঁ তাক চিকিৎসা কৰিবলৈ সেইটো সময়তে ধৰি লৈছোঁ কাৰোবাৰ জাতিৰ অসুবিধা হ'ল, ক'ৰবাৰ পৰা তাৰ ফোন আহিলে ই সকলো এৰি থৈ গুচি যায়গৈ। খোৱা মানে পাতৰ পৰা ই উঠি অহা তাক মই দেখিবলৈ পাইছোঁ। গতিকে আমাৰ সেই সৈনিকজনক আমি ভালদৰে ৰাখিবৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত বিশ্ৰামৰ প্ৰয়োজন হৈছে, ক'ৰবাত নহয় ক'ৰবাত চিকিৎসকৰ দিহা পৰামৰ্শৰ প্ৰয়োজন হৈছে। গতিকে কেন্দ্ৰীয় সমিতিৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা দেৱক যে অব্যাহতি বহিষ্কাৰ যে কৰা হোৱা নাই বা যিবিলাক ধৰণৰ নিউজ কেৱল মাথো TRP স্বাৰ্থত কিছু সংখ্যক নিউজ চেনেলে বজাইছে, সেই কথাটো মোক ইতিমধ্যে অৱগত কৰিছে বিলাসিত অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সচিব হৰ কুমাৰ গগৈ ডাঙৰীয়াই। গতিকে এই বিষয়টো আমি বিচাৰোঁ যে ৰাইজ বিভ্ৰান্ত হ'ব নালাগে। শৃংখল চলিহাক বহিষ্কাৰ অব্যাহতি দিয়া হোৱা নাই আৰু শৃংখল চলিহা নিজেও অলপমান ৰেষ্টৰ কাৰণে বহুবাৰ ভাবিছে আৰু বহুত চেনেলে তেখেতক টকশ্ব' কাৰণে মাতিলে মোকো কেতিয়াবা কয় যে মই বিকাশ সময় মিলাব পৰা নাই, তই গুচি যা। 2-4টা চেনেলত এইকেইদিনা যিকেইটা চেনেলত মই যোৱা নাই মোক মাতিছিলে, শৃংখলে মোক পঠিয়াইছিলে, মোৰ বদলি মই তপন দাক, বিক্ৰমক বা মই XYZ আমাৰ বিলাসিত অসমৰ বা যাদৱ দাক পঠিয়াইছোঁ। মই নিজে যোৱা নাই, মোক যাবলৈ কোৱাৰ পাছত শৃংখলৰ অলপমান ধৰি লৈছোঁ এই সৰু সুৰা বহুত তেনেকুৱা ডাঙৰ কথাও নহয়, অলপমান চিকিৎসকৰ পৰামৰ্শ আছে, 2দিনমান ভালদৰে ৰেষ্ট ল'ব লাগে শৃংখল চলিহাই।